সদৌ অসম ছাত্ৰ সন্থাৰ বিৰোধিতা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই এই 12 ঘণ্টীয়া অনশন কাৰ্যসূচী লৈছোঁ। আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ক'ব বিচাৰিছোঁ, অসমবাসী ৰাইজ আৰু ছাত্ৰ সন্থা আন 30টা জনগোষ্ঠীয় সংগঠনে কা মনা নাছিল আৰু কা কেতিয়াও নেমানে। তাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন নিৰবিচ্ছিন্নভাৱে চলি যাব। আমি কোনো পধ্যে জোৰ জবজকৈ কা জাপি দিব বিচাৰিছে চৰকাৰে, এই কথাটো আমি কোনো পধ্যে মানি নলওঁ। যিটো সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে নিজৰ গুজৰাটখনৰ কাৰণে নিজৰ জাতিপ্ৰেম দেখুৱাব পাৰে, আজি আমাৰ অসম চৰকাৰে আমাৰ নিজৰ জাতিটোক কাৰণে যিটো এখন জাতি ধ্বংস বিধেয়ক বিল কিয় একচেপ্ট কৰিবলগীয়া হৈছে। গতিকে এই কথাটো আমি কোনো পধ্যে মানি নলওঁ। আমি সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন একত্ৰিতভাৱে অহিংস গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন আমি কৰি যাম। আজি এই 12 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি লৈছোঁ। গতিকে আমি কোনো পধ্যে কা মনা নাছিলোঁ, আমি কা নামানো। কিন্তু চৰকাৰে বাৰপতিয়ে কৈছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ কৰিব। গতিকে যদি তেনে প্ৰাক্ষণত যদি এই কা বলবৎ কৰা হয়, পৰৱৰ্তী সময়ছোৱাত আপোনালোকৰ কাৰ্যসূচী কেনেধৰণৰ হ'ব? নিশ্চয়কৈ সদৌ অসম ছাত্ৰ সন্থাৰ আন 30টা জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে আন্দোলনৰ কাৰ্যসূচী লৈছে। আমি ইয়াৰ আন্দোলনৰ কাৰ্যসূচীৰ উপৰিও আমি আইনীভাৱে মহামান্য উচ্চতম ন্যায়ালয়ত সমানভাৱে আমাৰ যিটো উচ্চ ন্যায়ালয়ৰ যিটো কেছৰ কথা সেইখিনিও আমাৰ ইতিমধ্যে চলি আছে। গতিকে আমি কা কোনো পধ্যে আমি মানি নলওঁ আৰু ইয়াৰ পিছতো যদি তেওঁলোকে জোৰ জবৰদস্তি কিবা কৰে, তেতিয়া আমি সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন একত্ৰিতভাৱে অহিংস গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন কৰি যাম। সদৌ অসম ছাত্ৰ সন্থা তথা 30 জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আহ্বান মৰ্মে আজি আমি সদৌ নগাঁও জিলা ছাত্ৰ সন্থায়ো আমি 12 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই আমাৰ অনশনস্থলীৰ পৰা আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা কথা আকৌ এবাৰ সকীয়াব বিচাৰোঁ যে অসমীয়া জাতিয়ে কেতিয়াও কাখন নামানে আৰু তাৰ প্ৰতিবাদ কৰিব, আৰু তেওঁলোকে এই কথাটো বুজি লোৱাটো ভাল। নহয়, প্ৰতিজন অসমীয়াইতো কাৰ বিৰোধিতা কৰিছে, আৰু তেওঁলোকে যদি বেছি জোৰ কৰি কাখন জাপি দিব বিচাৰে, তেনেহ'লে নিশ্চয় অসমবাসী ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ বিৰোধিতা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই এই 12 ঘণ্টীয়া অনশন কাৰ্যসূচী লৈছোঁ। আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ক'ব বিচাৰিছোঁ, অসমবাসী ৰাইজ আৰু ছাত্ৰ সন্থা আন 30টা জনগোষ্ঠীয় সংগঠনে কা মনা নাছিল আৰু কা কেতিয়াও নেমানে। তাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন নিৰবিচ্ছিন্নভাৱে চলি যাব। আমি কোনো পধ্যে জোৰ জবজকৈ কা জাপি দিব বিচাৰিছে চৰকাৰে, এই কথাটো আমি কোনো পধ্যে মানি নলওঁ। যিটো সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে নিজৰ গুজৰাটখনৰ কাৰণে নিজৰ জাতিপ্ৰেম দেখুৱাব পাৰে, আজি আমাৰ অসম চৰকাৰে আমাৰ নিজৰ জাতিটোক কাৰণে যিটো এখন জাতি ধ্বংস বিধেয়ক বিল কিয় একচেপ্ট কৰিবলগীয়া হৈছে। গতিকে এই কথাটো আমি কোনো পধ্যে মানি নলওঁ। আমি সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন একত্ৰিতভাৱে অহিংস গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন আমি কৰি যাম। আজি এই 12 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি লৈছোঁ। গতিকে আমি কোনো পধ্যে কা মনা নাছিলোঁ, আমি কা নামানো। কিন্তু চৰকাৰে বাৰপতিয়ে কৈছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ কৰিব। গতিকে যদি তেনে প্ৰাক্ষণত যদি এই কা বলবৎ কৰা হয়, পৰৱৰ্তী সময়ছোৱাত আপোনালোকৰ কাৰ্যসূচী কেনেধৰণৰ হ'ব? নিশ্চয়কৈ সদৌ অসম ছাত্ৰ সন্থাৰ আন 30টা জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে আন্দোলনৰ কাৰ্যসূচী লৈছে। আমি ইয়াৰ আন্দোলনৰ কাৰ্যসূচীৰ উপৰিও আমি আইনীভাৱে মহামান্য উচ্চতম ন্যায়ালয়ত সমানভাৱে আমাৰ যিটো উচ্চ ন্যায়ালয়ৰ যিটো কেছৰ কথা সেইখিনিও আমাৰ ইতিমধ্যে চলি আছে। গতিকে আমি কা কোনো পধ্যে আমি মানি নলওঁ আৰু ইয়াৰ পিছতো যদি তেওঁলোকে জোৰ জবৰদস্তি কিবা কৰে, তেতিয়া আমি সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন একত্ৰিতভাৱে অহিংস গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন কৰি যাম। সদৌ অসম ছাত্ৰ সন্থা তথা 30 জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আহ্বান মৰ্মে আজি আমি সদৌ নগাঁও জিলা ছাত্ৰ সন্থায়ো আমি 12 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই আমাৰ অনশনস্থলীৰ পৰা আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা কথা আকৌ এবাৰ সকীয়াব বিচাৰোঁ যে অসমীয়া জাতিয়ে কেতিয়াও কাখন নামানে আৰু তাৰ প্ৰতিবাদ কৰিব, আৰু তেওঁলোকে এই কথাটো বুজি লোৱাটো ভাল। নহয়, প্ৰতিজন অসমীয়াইতো কাৰ বিৰোধিতা কৰিছে, আৰু তেওঁলোকে যদি বেছি জোৰ কৰি কাখন জাপি দিব বিচাৰে, তেনেহ'লে নিশ্চয় অসমবাসী ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিব।
মাত্ৰ 100 টকাৰে সপোন জয়ৰ সুযোগ বিলাসী বাছৰ পৰা ব্যক্তিগত বাহনলৈ পৰীক্ষাত ভাগ্য সপোন জয়ৰ এক সুবৰ্ণ সুযোগ আপোনাৰ হাতত মাত্ৰ 100 টকা খৰচ কৰিয়ে আপুনি হ'ব পাৰে কোটি টকীয়া সম্পত্তিৰ গৰাকী এখন আকৰ্ষণীয় ভাগ্য পৰীক্ষাৰ খেল আপোনাৰ সন্মুখত স্থান চিৰাঙৰ চামঠাইবাৰী ব্ৰহ্ম সমাজৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছে এই উপহাৰ কুপন খেল খেল অনুষ্ঠিত হ'ব অহা 22 মাৰ্চত ভাগ্যৱানৰ তালিকাত আছে বাছৰ পৰা ব্যক্তিগত বিলাসী বাহনলৈ 11টাকৈ লোভনীয় পুৰস্কাৰ তদুপৰি আছে বুক প্ৰাইজ আৰু ডিলাৰ ড্ৰ বাই কুপন এবাৰ ভালদৰে চকু ফুৰাওক পুৰস্কাৰৰ এই আকৰ্ষণীয় তালিকাত ভাগ্য পৰীক্ষাৰ বাবে ইচ্ছুক তথা দূৰণিবতীয়া লোকৰ বাবে আয়োজকে দিছে যোগাযোগৰ 4টাকৈ নম্বৰ এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰি আপুনিও যদি সপোন জিনাৰ বাবে আগ্ৰহী তেন্তে শীঘ্ৰেই যোগাযোগ কৰিব পাৰে 9387276851 60039 95035 84865 66412 আৰু 9957897703 নম্বৰত মাত্ৰ 100 টকা মূল্যৰ টিকট ক্ৰয় কৰি আপোনাৰ ভাগ্য পৰীক্ষাৰ এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আয়োজকসকলে নিউজ ডেস্ক মাই নিউজ এনি